নমস্কাৰ ষ্টুডিঅ'ৰ মাজত আমি নাচাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবলৈ চেষ্টা কৰিছো। প্ৰথমবাৰৰ বাবে পাকিস্তান সন্দৰ্ভত মুখ খুলিছে সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত। প্ৰথমবাৰৰ বাবে মুখ খুলিছে পাকিস্তান সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইমান দিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি অভিযোগ উত্থাপন কৰি আহিছিলে, যি পাকিস্তান সন্দৰ্ভত মন্তব্য কৰি আহিছিলে গৌৰৱ গগৈ সন্দৰ্ভত, আৰু সেই সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ গৌৰৱ গগৈয়ে। প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত পাকিস্তান সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ গৌৰৱ গগৈয়ে। এই মুহূৰ্তত সবিস্তাৰে লৈ আহিবলৈ চেষ্টা কৰিছো আপোনালোকৰ বাবে। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, পাকিস্তান প্ৰথমবাৰৰ বাবে পাকিস্তান সন্দৰ্ভত মুখ খুলিলে সাংসদ গৌৰৱ গগৈয়ে। প্ৰথমবাৰৰ বাবে পাকিস্তান সন্দৰ্ভত মুখ খুলিলে সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীক উভতি ধৰিলে সাংসদগৰাকীয়ে। মুখ্যমন্ত্ৰীক উভতি ধৰিছে সাংসদগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে সাংসদ গৌৰৱ গগৈয়ে। মই যদি পাকিস্তান গৈছো তেনেহলে বৰ্ডাৰত ভাৰত চৰকাৰৰ অফিচ বিলাক নাছিল নেকি? প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মালৈ। প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মালৈ। তেওঁ কোৱা মতে মই ভাৰতক নজনোৱাকৈ পাকিস্তান গলো আৰু প্ৰশিক্ষণ লৈ ঘূৰিও আহিলো আৰু সদনত এতিয়া বহি আছো। এয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কথা। তেওঁ কোৱা মতে মই ভাৰতক নজনোৱাকৈ পাকিস্তান গৈছো, প্ৰশিক্ষণো ললো আৰু তাৰ পৰা উভতি আহি এতিয়া মই সদনতো বহি আছো। মুখ্যমন্ত্ৰীয়ে এতিয়া কাক অপমান কৰিবলৈ বিচাৰিছে সেয়া স্পষ্ট কৰিব লাগে। কাক অপমান কৰিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? মোক নে ভাৰতক নে ভাৰতীয় নিৰাপত্তা ব্যৱস্থা? তেওঁ প্ৰয়াত তৰুণ গগৈক বেয়া পাই বাবে পুত্ৰৰ লগত লাগি আছে, বোৱাৰীৰ লগত লাগি আছে। তেওঁ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক বেয়া পাই কিমান পৰ্যায়লৈ, যাৰ বাবে তেওঁৰ বোৱাৰী আৰু পুত্ৰৰ লগত বৰ্তমান সময়ত বেয়া কৰি আছে, লাগি আছে। এয়াই ইমানেই নহয়, এতিয়া নিম্ন পৰ্যায়ৰ ৰাজনীতি কৰিছে তেওঁ আৰু নাতিনিকৰ লগত লাগি আছে। নিম্ন পৰ্যায়ৰ ৰাজনীতি কৰি এতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাতিনিয়েকৰ লগত লাগিবলৈ আৰম্ভ কৰিছে। প্ৰাপ্তবয়স্ক হলে কথা নাছিল, কিন্তু এতিয়া সৰু আছে। তাৰ পিছতো এৰি দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাতিনিয়েকক। কিন্তু ৰাইজে মোক দেখিছে, ৰাইজে মোক বুজিছে, ৰাইজে সকলো চাই আছে, সকলো বুজি পাইছে ৰাইজে মোক। মোৰ বিৰুদ্ধে SIT গঠন কৰক, কিন্তু ৰাইজে সকলো চাই আছে। মোৰ বিৰুদ্ধে SIT গঠন কৰক, মই ভয় নকৰো, কিন্তু ৰাইজে সকলো চাই আছে। ছেপ্টেম্বৰৰ 10 তাৰিখলৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব এৰি দিয়ক ৰাইজৰ হাতত। ছেপ্টেম্বৰৰ 10 তাৰিখলৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব এৰি দিয়ক, ৰাইজৰ হাতত দায়িত্ব অৰ্পণ কৰক আৰু ৰাইজে দুটাই SIT গঠন কৰক। এটা মোৰ বিৰুদ্ধে, এটা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। গোটেই ৰাজনৈতিক জীৱনটোৰ পৰা দুটাকৈ SIT গঠন কৰক, এটা মোৰ বিৰুদ্ধে আৰু এটা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। কোন জয়ী হয় এবাৰ চাই লওঁ। এই চেলেঞ্জ এতিয়া অপেন চেলেঞ্জ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ সাংসদ গৌৰৱ গগৈৰ। দুটাকৈ SIT গঠন হ'ব লাগে ৰাজনৈতিক জীৱনৰ ওপৰত। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা আৰু মোৰ বিৰুদ্ধে এটা। কোন জয়ী হয় এই SIT-য়ে কাক জয়ী বুলি ঘোষণা কৰে? SIT-ৰ হাতত কোন জয়ী হয় সেয়া এবাৰ চাই লওঁ বুলি মই চেলেঞ্জ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। কোন জয়ী হ'ব পাৰিব? ৰাইজৰ হাতত দায়িত্ব এৰি দিয়ক, ক্ষমতা এৰি দিয়ক 10 ছেপ্টেম্বৰলৈ। 10 ছেপ্টেম্বৰত মোৰ বিৰুদ্ধে পাকিস্তানৰ সন্দৰ্ভত মন্তব্য কৰক, কথা নাই, কিন্তু 10 ছেপ্টেম্বৰলৈ ৰাইজৰ হাতত সকলো ক্ষমতা এৰি দিয়ক আৰু দুটাকৈ SIT গঠন কৰক, এটা মোৰ বিৰুদ্ধে, এটা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। কোন জয়ী হয় এবাৰ চাই লওঁ। ময়ো হিমন্ত বিশ্ব শৰ্মাক ভয় কৰা মানুহ নহয়, মই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ। এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ এই মুহূৰ্তত মন্তব্য আছে, আমি শুনাব বিচাৰিছো। তেওঁ কি কৈছে যে মই কাকো নজনাকৈ পাকিস্তানলৈ গৈছোঁ। হ'ব পাৰে নেকি? কোনোবাই ভাৰত চৰকাৰক বৰ্ডাৰত যেতিয়া থাকে, বৰ্ডাৰত ভাৰত চৰকাৰৰ অফিচৰবোৰ নাই নেকি? চেক পইণ্টত নাথাকে নেকি? ভাৰত চৰকাৰক নজনাকৈ কোনোবাই গ'ল, তেওঁৰ মতে তাত প্ৰশিক্ষণ ল'লে আৰু ঘূৰিও আহিলে। গ'লতো গ'লোঁ, প্ৰশিক্ষণো ল'লোঁ আৰু ঘূৰিও আহিলোঁ আৰু সদনৰ ভিতৰত বহি আছোঁ। সদনৰ ভিতৰত দলপতি হিচাপে বহি আছোঁ। এয়া হ'ল তেওঁৰ থিয়ৰী। এইবাৰ মানে কথা হ'ল নেকি? মানে কাক অপমানিত কৰিবলৈ বিচাৰিছে? কাক ইনচাল্ট কৰিবলৈ বিচাৰিছে?
অসমৰ জনসাধাৰণৰ বিবেক শক্তি অপমানিত কৰিছে ভাৰতৰ জনসাধাৰণৰ বিবেক শক্তি অপমানিত কৰিছে গোটেই বাতাবৰণটো আজি তেওঁ প্ৰদূষিত কৰিছে হ'ব পাৰে নেকি পাকিস্তান সম্পৰ্কত মোৰ কি স্থিতি মইতো বিভিন্ন সময়ত প্ৰকাশ কৰিছোঁ সেইকাৰণে প্ৰায়ত তৰুণ গগৈদেৱৰ কেতিয়াবা চৰকাৰক তেওঁ বিভিন্ন কথা দি সমালোচনা কৰে তেখেতক ব্যক্তিগতভাৱে তেওঁ পুত্ৰ হিচাপে আমাক টাৰ্গেট ল'বলৈ বিচাৰিছে এনেকুৱা এটা অভিযোগ দাঙি ধৰিছে তেওঁ বোৱাৰী প্ৰায়ত তৰুণ গগৈদেৱৰ বোৱাৰীৰ ওপৰত তেওঁ ভুল অভিযোগ দাঙি ধৰিছে আৰু এতিয়া নিজৰ নিম্ন স্তৰৰ ৰাজনীতিৰ কাৰণে প্ৰায়ত তৰুণ গগৈদেৱৰ নাতি নাতিনীলৈকে তেওঁ এৰি দিয়া নাই আদালত হ'লে বেলেগ কথা কম বয়সৰ নাতি নাতিনীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰায়ত তৰুণ গগৈদেৱক ইমানেই হিংসা কৰে যে আজি তেওঁ সেই নাতি নাতিনী সকলোকো এৰি দিয়া নাই এয়া হৈছে তেওঁলোকৰ ৰাজনীতি ভাবিছে যে এই ধৰণৰ ৰাজনীতি কৰিলে আমি তেওঁক সমালোচনা কৰিবলৈ বাদ দিম বা এৰি দিম আমি তেখেতৰ লগত মিলিবলৈ চেষ্টা কৰিম বা আমি মনে মনে হৈ যাম কিন্তু ৰাইজেতো আমাক দেখিছে মোৰ ব্যৱহাৰটোও দেখিছে মোৰ কামো দেখিছে মই যিদৰে কথা সদনৰ ভিতৰত উত্থাপন কৰোঁ সেইখিনিও দেখিছে মই প্ৰায়ত তৰুণ গগৈদেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ SIT কৰক আজি তেওঁ SIT কৰি ছেপ্টেম্বৰলৈকে বিভিন্ন আমাৰ তেওঁলোকে কিবা এটা বদনাম কৰিবলৈ চেষ্টা কৰিছে SIT যেতিয়া গঠন হৈছিল তেতিয়াতো কোনোবা এজন পাকিস্তানী নাম লৈছিল এতিয়া সেই পাকিস্তানী কথাটো পাহৰিয়ে গ'ল যিজন পাকিস্তানী সম্পৰ্কত SITটো গঠন হ'ল তাৰতো নামে নল'লে ই কিমানবাৰ ভাৰতলৈ আহিছে নাই আহা এইবোৰ চব গ'ল এতিয়া মাত্ৰ প্ৰায়ত তৰুণ গগৈদেৱৰ গোটেই ঘৰ পৰিয়ালটো আমি কেনেদৰে বদনাম কৰোঁ গৌৰৱ গগৈক আৰু কংগ্ৰেছ দলটোক আমি উত্থান হোৱাত পৰা আমি কেনেদৰে বাধা দিব পাৰোঁ এয়া হৈছে তেওঁলোকৰ চেষ্টা কিন্তু ৰাইজ আজি তাৰিখত আমাৰ লগত আছে আমাক যথেষ্ট মৰম আশীৰ্বাদ আৰু পৰামৰ্শ দিছে আৰু ময়ো এটা চেলেঞ্জ দিছোঁ মই SIT লৈ আজি কৈছোঁ কৰি থাকক SIT লৈ মোৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস আছে কিন্তু ময়ো অলপ কাল্পনিক কথা ক'বলৈ বিচাৰোঁ তেওঁ যদি ইমান কল্পনা কৰিব পাৰে সপোন চাব পাৰে ময়ো এটা কল্পনা কৰিছোঁ যে লোকতান্ত্ৰিক দেশ ক্ষমতা ৰাইজৰ ওচৰত থাকিব লাগে যদি আমি এই ছেপ্টেম্বৰলৈকে ক্ষমতা আমি মুখ্যমন্ত্ৰীৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণৰ হাতত দি দিওঁ ক্ষমতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণক আমি দি দিওঁ আৰু অসমৰ জনসাধাৰণক এৰি দিওঁ যে আপোনালোকে দুটা SIT কৰক সমানভাৱে এটা SIT মোৰ ওপৰত য'ত আপোনালোকে গোটেইখিনি যি SIT কৰিবলগীয়া কি যি বিচাৰিবলৈ বিচাৰে প্ৰায়ত তৰুণ গগৈদেৱৰ 15 বছৰ মুখ্যমন্ত্ৰী কাৰ্যকালত মই সৰুৰ পৰা আজিলৈকে এই 3বাৰ সাংসদ হোৱালৈকে কি হৈছে নাই লোৱা ক'ত কি আছে গোটেইখিনি আপোনালোকে SITটো কৰি লওক এই পাকিস্তানটোও আপোনালোকে সোমাই লওক আৰু এটা SIT হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আৰু তেওঁ কংগ্ৰেছৰ পৰা আগতে কংগ্ৰেছৰ দিনৰ পৰা আগৰ পৰা যেতিয়া কলেজত আছিলে যেতিয়া বিভিন্ন সংগঠনৰ লগত তেওঁ ঘূৰা মিলা কৰি আছিলে কেতিয়াবা টকা পইচা লওঁতে ধৰা পৰিলে তাৰ পৰা বৰ্তমানলৈকে এটা SIT তেওঁ গোটেই ৰাজনৈতিক যাত্ৰাৰ ওপৰত হওক তেওঁ কি কৈছে যে মই কাকো নজনাকৈ পাকিস্তানলৈ গৈছোঁ হ'ব পাৰে নেকি কোনোবাই ভাৰত চৰকাৰক বৰ্ডাৰত যেতিয়া থাকে বৰ্ডাৰত ভাৰত চৰকাৰৰ অফিচাৰবোৰ নাই নেকি চেক পইণ্টত নাথাকে নেকি ভাৰত চৰকাৰক নজনাকৈ কোনোবাই গ'ল তেওঁৰ মতে তাত প্ৰশিক্ষণ ল'লে আৰু ঘূৰিও আহিলে
গ'লটো গ'লোঁ, প্ৰশিক্ষণো ল'লোঁ আৰু ঘূৰিও আহিলোঁ আৰু সদনৰ ভিতৰত বহি আছোঁ। সদনৰ ভিতৰত দলপতি হিচাপে বহি আছোঁ। এয়া হ'ল তেওঁৰ থেৰি। এইবাৰ মানে কথা হ'ল নেকি, মানে কাক অপমানিত কৰিবলৈ বিচাৰিছে, কাক ইনচাল্ট কৰিবলৈ বিচাৰিছে? অসমৰ জনসাধাৰণৰ বিবেক শক্তি অপমানিত কৰিছে, ভাৰতৰ জনসাধাৰণৰ বিবেক শক্তি অপমানিত কৰিছে, গোটেই বাতাবৰণটো আজি তেওঁ প্ৰদূষিত কৰিছে। হ'ব পাৰে নেকি? পাকিস্তান সম্পৰ্কত মোৰ কি স্থিতি মইতো বিভিন্ন সময়ত প্ৰকাশ কৰিছোঁ। সেইকাৰণে প্ৰায়তঃ তৰুণ গগৈদেৱৰ কেতিয়াবা চৰকাৰক তেওঁ বিভিন্ন কথা দি সমালোচনা কৰে, তেখেতক ব্যক্তিগতভাৱে এতিয়া তেওঁ পুত্ৰ হিচাপে আমাক টাৰ্গেট ল'বলৈ বিচাৰিছে, এনেকুৱা এটা অভিযোগ দাঙি ধৰিছে। তেওঁ বোৱাৰী, প্ৰায়তঃ তৰুণ গগৈদেৱৰ বোৱাৰীৰ ওপৰত তেওঁ ভুল অভিযোগ দাঙি ধৰিছে। আৰু এতিয়া নিজৰ নিম্ন স্তৰৰ ৰাজনীতিৰ কাৰণে প্ৰায়তঃ তৰুণ গগৈদেৱৰ নাতি নাতিনীলৈকে তেওঁ এৰি দিয়া নাই। আদালত হ'লে বেলেগ কথা, কম বয়সৰ নাতি নাতিনীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰায়তঃ তৰুণ গগৈদেৱক ইমানেই হিংসা কৰে যে আজি তেওঁ সেই নাতি নাতিনী সকলোকো এৰি দিয়া নাই। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। ভাবিছে যে এই ধৰণৰ ৰাজনীতি কৰিলে আমি তেওঁক সমালোচনা কৰিবলৈ বাদ দিম বা এৰি দিম, আমি তেখেতৰ লগত মিলিবলৈ চেষ্টা কৰিম বা আমি মনে মনে হৈ যাম। কিন্তু ৰাইজেতো আমাক দেখিছে, মোৰ ব্যৱহাৰটোও দেখিছে, মোৰ কামো দেখিছে, মই যিদৰে কথা সদনৰ ভিতৰত উত্থাপন কৰোঁ সেইখিনিও দেখিছে। মই প্ৰায়তঃ তৰুণ গগৈদেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ। SIT কৰক। আজি তেওঁ SIT কৰি ছেপ্টেম্বৰলৈকে বিভিন্ন তেওঁলোকে কিবা এটা বদনাম কৰিবলৈ চেষ্টা কৰিছে। SIT যেতিয়া গঠন হৈছিল তেতিয়াতো কোনোবা এজন পাকিস্তানী নাম লৈছিল, এতিয়া সেই পাকিস্তানী কথাটো পাহৰিয়ে গ'ল। যিজন পাকিস্তানী সম্পৰ্কত SITটো গঠন হ'ল তাৰ এনিটক্স